ফেসবুকত কন্টেন্ট মনিটাইজেশন সেটআপটো পাবৰ কাৰণে বহুতে কষ্ট কৰি আছে। ইয়াত কিমানখিনি কষ্ট কৰিব লাগিব, আপোনাক কিমানখিনি যোগ্যতা হ'ব লাগিব যে কন্টেন্ট মনিটাইজেশন সেটআপটো পাবৰ কাৰণে, ইয়াৰ বিষয়ে আমি ডিটেইলছত আজি কথা পাতিম। ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভিডিওটো চাব। যদি ভিডিওটো ভাল লাগে ভিডিওটো শেয়াৰ কৰিব, ধুনীয়াকৈ এটা কমেন্ট কৰিব। যদি আপুনি এইখিনি বস্তু ফুলফিল কৰিছে তেতিয়াহলে আপোনাৰো কন্টেন্ট মনিটাইজেশন সেটআপটো আহিব। ধন্যবাদ। এতিয়া বলক ভিডিওটো স্টাৰ্ট কৰো। কন্টেন্ট মনিটাইজেশন তো সেটআপ পাবৰ কাৰণে কি বস্তুৰ প্ৰয়োজন ইয়াক জানিবলৈ আমি প্ৰথমতে যাম ফেসবুকত গৈ পেলাই ফেসবুক বাৰত আমি সাৰ্চ কৰিম মেটা এআই। মেটা এআই সাৰ্চ কৰাৰ লগে লগে মেটাৰ অফিচিয়েল ওয়েবসাইটটো তাত খুলি যাব দেই। এই পেজত বা ওয়েবসাইটত আপুনি ইয়াত মেসেজ কৰিব, মেসেজ বুলি অপশন আছে, তাত মেসেজ কৰাৰ পিছত ইয়াত আপুনি লিখিব কন্টেন্ট মনিটাইজেশন এলিজিবিলিটি ক্ৰাইটেৰিয়া for Facebook 2025। এতিয়া ইয়াত আহিব আমাৰ ডিটেইলছ। ইয়াত চাব, ইয়াত আপুনি দেখিব পাইছে যে ফেসবুক কন্টেন্ট মনিটাইজেশনৰ কাৰণে কি ক্যাটেগৰি লাগিব। এতিয়া নতুন আপডেটটো হৈছে আপোনাৰ কিন্তু আপোনাক লাগিব 10,000 ফলোৱাৰ 60 দিনৰ ভিতৰত প্ৰথমতে। 2 নম্বৰতে লাগিব আপুনি যদি শর্ট ভিডিও দিয়ে তেতিয়ালে শর্ট ভিডিও 6 লাখ ভিউজ লাগিব 60 দিনৰ ভিতৰত, কিন্তু কোনো ধৰণৰ কপিৰাইট আহিব নালাগে। 3 নম্বৰতে হৈছে আপোনাৰ 1 মিনিট ভিডিও যদি আপুনি বনাইছে তেতিয়ালে 1 মিনিট ভিডিও হ'ব লাগিব আপোনাৰ 30,000 যদি আপোনাৰ 1 মিনিট ভিউজ আছে তেতিয়ালে আপোনাৰ কন্টেন্ট মনিটাইজেশনটো হৈ যাব। 1 মিনিট ভিডিও যেনেবা যিসকলে ৰিলস দিয়ে তেওঁলোকৰ 30 সেকেন্ডৰ ভিডিওত কাউন্ট আহিব বা 3 সেকেন্ডৰ ভিডিও কাউন্ট আহিব, তেওঁলোকক 6 লাখ ভিডিও লাগিব আৰু ভিউজ লাগিব। আৰু যিসকলক 30,000 ভিডিওৰ কথা কৈছে, ভিউজৰ কথা কৈছে, সেইটো হৈছে 1 মিনিট ভিউজ। দ্বিতীয়তে আপোনালোকৰ কমপ্লিট কৰিব লাগিব 10,000 ফলোৱাৰ 60 দিনৰ ভিতৰত, নহলে 250+ ৰিটাৰ্ণ ৰিভিউৱাৰ। ৰিটাৰ্ণ ৰিভিউৱাৰ মানে হৈছে যদি আপোনাৰ ভিডিওটো এজন মানুহে দুবাৰকে চাই একেটা ভিডিও 250 জনতকে বেছি, তেতিয়া হলেও আপোনাৰ কন্টেন্টটো জলদি মনিটাইজেশন হৈ যাব। তাৰ পিছত আহিব আপোনাৰ পোষ্ট এংগেজমেন্ট। পোষ্ট এংগেজমেন্ট মানে হৈছে আপোনাৰ পোষ্টত যদি 2 মাহৰ ভিতৰত বা 60 দিনৰ ভিতৰত 50,000 এংগেজমেন্ট হয় বা 180 মিনিট ওয়াচ টাইম হয় 60 দিনৰ ভিতৰত, তেতিয়া হলে আপোনাৰ কন্টেন্ট মনিটাইজেশনটো কমপ্লিট হ'ব। গতিকে মুঠতে আপোনাৰ কন্টেন্ট মনিটাইজেশনৰ কাৰণে আপোনাৰ কন্টেন্টটো অৰিজিনাল কন্টেন্টৰ লগত যদি 3 সেকেন্ডৰ ভিডিও হয়, ধৰক 1 মিনিটৰ পৰা সৰু ভিডিও যদি বনায় তেতিয়ালে 6 লাখ ভিউজ হ'ব লাগিব। যদি 1 মিনিটৰ পৰা ওপৰৰ মানে ভিডিও হয়, লং ভিডিও হয়, তেতিয়ালে আপোনাৰ 30,000 ভিউজ হ'ব লাগিব। 3 নম্বৰতে যদি আপোনাৰ পোষ্টত 50,000 এংগেজমেন্ট আছে তেতিয়ালে আপোনাৰ কন্টেন্ট মনিটাইজেশন হ'ব, নহলে আপোনাৰ ৰিটাৰ্ণ ৰিভিউৱাৰ লাগিব আপোনাক 250 জন যদি ৰিটাৰ্ণ ৰিভিউৱাৰ হয় তেতিয়াহলে আপোনাৰ হয়। গতিকে আপোনালোকে যদি লাইভ ভিডিও যদি আহে সদায় ডেইলি, তাত যদি আপোনাৰ ভিউজ মিনিমাম 1000 বা 2000 হয় ডেইলি, 1 মিনিটতকৈ বেছি যদি ভিউজ হয় তেতিয়ালে আপোনাৰ 2 মাহৰ ভিতৰত কন্টেন্ট মনিটাইজেশন টুলটো কমপ্লিট হৈ যাব। যদি ভিডিওটো ভাল লাগিছে ভিডিওটো শেয়াৰ কৰি দিব। বহুত বহুত ধন্যবাদ।